ছাত্ৰ ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ ষ্টাডি হাৰ্ট অনলাইন এডুকেশ্যন চেনেললৈ। আজি সকলোকে স্বাগতম জনাই আমাৰ ভিডিঅ' আৰম্ভ কৰিম। আজিৰ ভিডিঅ'ত আমি সমাধান কৰিম এক্সাৰসাইজ 1.3 য'ত 1 নম্বৰত কি দিয়া আছে দেখুৱা যে √5 অপৰিমেয়। গতিকে এইটো বুজিবৰ কাৰণে ইয়াৰ যিখিনি কনসেপ্ট এইখিনি আমি ইয়াৰ আগৰ ভিডিঅ'ত আমি আলোচনা কৰিছোঁ। গতিকে যোনে যোনে চোৱা নাই প্লেলিষ্টত গৈ চাই ল'বা, তাত ধুনীয়াকৈ আলোচনা কৰিছোঁ। গতিকে বলা আজি আমাৰ এই ভিডিঅ' আৰম্ভ কৰিম। প্ৰথম প্ৰশ্নটো হ'ল আমাৰ √5ক দেখুৱাব লাগে অপৰিমেয়। গতিকে আমি আমাৰ আগৰ ভিডিঅ'ত আমি কি কৰিছিলোঁ √2 অপৰিমেয় দেখুৱাইছিলোঁ। গতিকে আমি সেই ঠিক তেনেদৰেই অংকটো কৰি যাম, তোমালোকে চাবা। আমি বিৰুদ্ধভাৱে ধৰি ল'ম √5 পৰিমেয়, যেহেতু অপৰিমেয় আছিল আমি অপোজিট যাম। বিৰুদ্ধভাৱে ধৰা হ'ল √5 পৰিমেয়। যদি √5 পৰিমেয় হয় তেন্তে √5 কেনেকুৱা হ'ব, আমাৰ কাৰ লগত সমান হ'ব? √5 = a/b, মানে p/q আকৃতি এটা ল'ব। কাৰণ পৰিমেয় সংখ্যাৰ আকৃতিটো হ'ল p/q। ইয়াত মই a আৰু b লিখিছোঁ কাৰণ a আৰু b এনেকুৱা সহমৌলিক। গতিকে আমি লিখিম য'ত b কি হ'ব নোৱাৰিব, 0 হ'ব নোৱাৰিব, আৰু a আৰু b আমি কেনেকুৱা লিখিলোঁ সহমৌলিক। a আৰু b সহমৌলিক, তাৰ অৰ্থটো কি? অৰ্থাৎ a আৰু bৰ একৰ বাহিৰে বেলেগ সাধাৰণ উৎপাদক আৰু নাই। মানে a আৰু bৰ মিল থকা উৎপাদক মাত্ৰ 1, তাৰ বাহিৰে আৰু একো নাই। গতিকে আমি এই উক্তিটো আমি কি কৰিব লাগিব? মাৰ্ক কৰি ৰাখিব লাগিব, কাৰণ আমি পাছত আমাৰ এই উক্তিটো ব্যৱহাৰ হ'ব। চাবা এতিয়া আমি এইখিনি ল'ম √5 = a/b। ইয়াক কি কৰিম? দুয়োপিনে বৰ্গ কৰিম। গতিকে ইয়াত আমি কি কৰিলোঁ? দুয়োফালে বৰ্গ কৰি পাওঁ। কি পাম? ইফালে যদি আমি বৰ্গ কৰোঁ কিমান পাম? √5 বৰ্গ কৰিলে 5 হৈ গ'ল। ইফালে a² b²। ঠিক আছে? তাৰ মানে b² যদি ইফালে লৈ আহোঁ 5 টো bৰ জেগাত যাবগৈ, মানে a²/5। ঠিক আছে? তাৰ মানে আমি কি দেখিলোঁ? a²ক 5ৰে হৰণ হৈছে, হৰণ কৰি উত্তৰটো আমি কিমান পাইছোঁ? b² পাইছোঁ। তাৰ মানে হৰণটো গৈছে, যিমান বাৰে হওক হৰণটো গৈছে। গতিকে আমি ইয়াত এটা উপপাদ্য শিকিছিলোঁ যে কোনো এটা সংখ্যাৰ বৰ্গক যদি হৰণ কৰিব পাৰোঁ তেন্তে সংখ্যাটোকো হৰণ কৰিব পাৰিম। অৰ্থাৎ 5ৰে a² হৰণ কৰিব পাৰিছোঁ, তাৰ মানে a-কো হৰণ কৰিব পাৰিম। গতিকে সেইটো মই এতিয়া লিখিম যে তেন্তে আমাৰ উপপাদ্য মতে a-ক 5ৰে হৰণ যাব। ঠিক আছে? গতিকে হৰণটো কিমান বাৰ যাব সেইটো আমি কি কৰিম এতিয়া? জাষ্ট লিখি ল'ম। a-ক হৰণ কৰিছোঁ কিমানেৰে? 5ৰে। কিমান বাৰ গৈছে যেনিবা? c বাৰ গৈছে। তাৰ মানে এইটো আমি এনেকৈ লিখিব পাৰোঁনে? a = 5c। এৰ ভেলুটো এইটো পালোঁ। ঠিক আছে? গতিকে আগত আমি যিটো উলিয়াই থৈছিলোঁ যে এইটো আমি নাম্বাৰ 1 কৰি ৰাখিলোঁ। ঠিক আছে? আমি এতিয়া ইউজ কৰিম। এতিয়া যিহেতু এৰ মান 5c পালোঁ, এই মানটো আমি ক'ত বহাম? 1 নম্বৰ সমীকৰণ যিটো আমি পাইছোঁ তাত বহাই দিম। গতিকে ইয়াত আমি এতিয়া কি লিখিম? ইয়াৰ পাছত এইখিনি দেই, ইয়াৰ পাছত এইখিনি যে এৰ মান 1 নম্বৰ সমীকৰণত বহুৱাই পাওঁ। কি পাম কোৱাচোন? b² মানে b² a²/5, মানে a মানে হ'ল 5c। গতিকে 5c² তাৰ মানে b² = 5 × 5 c² / 5। এটা 5 এটা 5ৰ লগত কেঞ্চেল গ'ল, কিমান থাকিলে? 5c। মানে b² = কিমান পালোঁ? 5c²। গতিকে মই ইয়াৰ পৰা যদি c² ৰাখি দিওঁ কি হৈ যাব? b² / 5 = c²। ঠিক আছে? গতিকে ইয়াত আমি আকৌ উপপাদ্যটো ব্যৱহাৰ কৰিম, এই উপপাদ্যটো। কাৰণ কি চোৱা,
এতিয়া বি স্কোৱাৰক কিমানেৰে হৰণ হৈছে 5এৰে হৰণ হৈছে হৰণ হৈ কিমান বাৰ গৈছে সি স্কোৱাৰ বাৰ গৈছে মানে যিমান বাৰে যাক আমি গম পালো যে হৰণ গৈছে তাৰ মানে 5এৰে বি স্কোৱাৰক হৰণ কৰিব পাৰিছো গতিকে উপপাদ্য মতে আমি কি লিখিব পাৰিম যে বি কো আমি 5এৰে হৰণ কৰিব পাৰিম যেহেতু বি স্কোৱাৰক 5এৰে হৰণ গৈছে তেন্তে আমি কি লিখিম তেন্তে আমি উপপাদ্য মতে কি পাম বি ক 5এৰে হৰণ যাব এটো আমাৰ উপপাদ্য মতে এতিয়া আমি এই কথাটো আৰু এই কথা দুটা মিলালে আমি কি হ'ব চোৱা 1 5এৰে হৰণ গৈছে মানে a এর এটা উৎপাদক 5 b 5এৰে হৰণ যাব মানে গৈছে মানে b এর এটা উৎপাদক হল 5 গতিকে এই দুটা উক্তি একেলগে কৰিলে আমি এই কথাটো লিখিব পাৰিম নে যে a আৰু b এর এটা সাধাৰণ উৎপাদক হল 5 ঠিক আছে গতিকে আমি কি পালো চোৱা আমি দেখিলো a আৰু b এর অন্তত এটা সাধারণ উৎপাদক আছে যেটো নেকি 5 হয়নে গতিকে এই উক্তিটোৰ লগত মই যে আগতে কৈছিলো এইটো ষ্টাৰ দি থোৱা এই উক্তিটো দুটা বাক্যটো মিলাই চালে আমি কি পাম চোৱা এই উক্তিটোত কৈছো a আৰু b এর একৰ বাহিৰে উৎপাদক আৰু নাই এক কথা আকৌ এই দুইটা বস্তু আমি কৰি ইমানলৈকে আমি এই দুইটা কম্পেয়াৰ কৰি আমি দেখিলো যে a আৰু b এর অন্তত এটা সাধারণ উৎপাদক আছে যেটো 5 বেলেগও থাকিব পাৰে কিন্তু আমি 5 আছেটো এটো গম পালো তাৰ মানে এই দুইটা কথাই এটাক আনটোক বিৰোধ কৰিছে নে এবাৰ কৈছে একৰ বাহিৰে নাই আকৌ কৈছে a আৰু b এর সাধারণ উৎপাদক 5 গতিকে আমাৰ কথাটো কি হল বিৰোধ হৈ গল তাৰ মানে আমি এতে ৰিয়েলাইজ কৰিব লাগিব যে আমি যেটো বস্তু ধৰিছিলো হেইটোই আমাৰ ভুল হৈছে আমি কি ধৰিছিলো √5 পৰিমেয় বুলি ধৰিছিলো অৰ্থাৎ কি হ'ব √5 অপৰিমেয় হ'ব গতিকে আমি ইয়াত এতিয়া লিখিম যেটোৱে ওপৰৰ উক্তিক বিৰোধ কৰিছে কোনটোক বিৰোধ কৰিছে যে √5 পৰিমেয় তাৰ মানে এটো হল আমাৰ √5 অৰ্থাৎ আমি কি ক'ব পাৰি অৰ্থাৎ √5 অপৰিমেয় ঠিক আছে গতিকে প্ৰমাণ এখিনিয়ে গতিকে প্ৰমাণটো সাগে নিশ্চয় বুজি পাইছা যদি বুজি পোৱা নাই তেন্তে ভিডিওটো আকৌ চাবা তথাপিও যদি বুজি পোৱা নাই তেন্তে কমেন্ট বক্সত জনাবা আমি যেমান পাৰো চেষ্টা কৰিম গতিকে ইয়াত আমি যদি √5 এর জায়গাত √7 হয় তেতিয়া ফরম্যাটটো এটোই হ'ব মাত্ৰ চেঞ্জ হ'ব কত ইয়াত যদি আমাৰ এটো 7 থাকে তেন্তে আমি ধৰিম √7 পৰিমেয় ঠিক আছে গতিকে এটা কোৱেশ্চন আমি এনেকে কৰিয়ে লো যে কেতিয়াবা আমাৰ কোৱেশ্চন এটা যেনিবা দি দিলে যে কিউ ইকুয়াল কোৱেশ্চনটো হল দেখুৱা যে ধৰি ললো 7 √7 অপৰিমেয় তেন্তে আমি ধৰিম √7 অপৰিমেয় মানে এটো √7 তেতিয়া √7 কি হ'ব √7 হ'ব a by b নিচিনা যত b not equal to 0 আৰু a b আমি কেনেকুৱা লম সহমৌলিক লম অৰ্থাৎ a b ৰ একৰ বাহিৰ আৰু বেলেগ উৎপাদক না থাকে এখিনি একেই তাৰ পাছত আমি এইখিনি পাতিম এইখিনি কি ইয়াত হ'ব √7 স্কয়াৰ a by b স্কয়াৰ তেতিয়া √7 স্কয়াৰ কৰিলে আমাৰ কিমান হৈ যাব 7 তাৰ পাছত আমি 7 টু b স্কয়াৰৰ জাগাত নিলো b স্কয়াৰ ইয়াত লৈ আহিলো তাৰ মানে ইয়াত হৈ যাব আমাৰ 7 ঠিক আছে তাৰ পাছত ইয়াত আমি দেখিলো এতিয়া a স্কয়াৰ কিমানেৰে হৰণ হৈ আছে 7 এৰে মানে ইয়াত হ'ব 7 তেন্তে a কি হ'ব 7 এৰে হৰণ যাব এই কথাটো হল এটো তাৰ পাছত a এক 7 এৰে হৰণ কৰিলো আমি ভাবি ললো যে এক 7 এৰে হৰণ কৰিলো কিমান বাৰ গল c বাৰ গল তেন্তে a ইকুয়াল টু কি হ'ব 7 ইয়াৰ লগত যাবগে 7 এটো হ'ব 7c তাৰ পাছত
এৰ মান আমি কিমান পালো 7c পালো এটো আমি কি কৰিলো এই যে 1 নম্বৰ কৰি থৈছিলো আমাৰ সমীকৰণটো তাত বহাই দিম এৰ মান একত বহাই পাও ইয়াত কি হৈ যাব 7c হৈ যাব 7 হৈ গল 7 হৈ গলে 7 স্কয়াৰ কৰিলে আমাৰ কিমান হ'ব এটো হ'ব 5 7 এটো 7 into 7 তেতে এটা 7 ক্যান্সেল যাব থাকিব এটা 7 এটো 7 হৈ গল তার মানে তার পাছত আকো 7 টো আমি ইয়াত লৈ আহিলো b স্কয়াৰৰ তলত লৈ আহিলো এটো হৈ গল 7 যেহেতু b স্কয়াৰক এতিয়া 7 এৰে হৰণ হৈ আছে 7 তেন্তে b কিহেৰে হৰণ হ'ব b কো 7 এৰে হৰণ হ'ব অৰ্থাৎ দেখিলো 7 এৰ এটা উৎপাদক 7 b এর এটা উৎপাদক 7 অর্থাৎ আমি এই দুইটা কম্পেয়ার করে দেখিম যে এটা উৎপাদক কিমান হ'ব যেটো 7 যেটো আমাক কি কৰিব এই উক্তিটোক বিৰোধ কৰিব এই উক্তিটোক বিৰোধ কৰিব মানে কথাটো খেলিমিলি আছে প্ৰবলেম আছে তাৰ মানে শুদ্ধ নহয় গতিকে আমি কি কৰিছিলো আমি বিৰুদ্ধভাৱে ধৰিছিলো √7 পৰিমেয় সেই কাৰণে আমাৰ ঘটনাটো এনেকুৱা হৈ গল সেই কাৰণে আমাৰ কি হ'ব দেখো আমি কি কৰিব ক'ব লাগিব যে √7 অপৰিমেয় যেটো ওপৰৰ উক্তি কি কৰিব বিৰোধ কৰিছে মানে এই উক্তিটোক বিৰোধ কৰিছে অৰ্থাৎ আমাৰ এটো ভুল হৈছে মানে আমাৰ শুদ্ধটো কি হ'ব দেখুৱা যে √7 পৰিমেয় গতিকে √7 অপৰিমেয় ঠিক আছে এনেকৈ হ'ব গতিকে এটো তোমালোকে যদি বেলেগ বেলেগ মৌলিক সংখ্যাৰ কাৰণেও থাকে নিয়মটো একেটাই হ'ব জাস্ট ইয়াত বহাই দিলেই হ'ল এটা ভালকে অলপ মন দি বুজি লবা বাকি কেটা নিজে কৰি যাব পাৰিবা ঠিক আছে ছাত্ৰ ছাত্ৰীসকল তাৰ পাছত দিয়া আছে আমাক 3 + √5 অপৰিমেয় দেখাব লাগে 2 নম্বৰটো দিয়া আছে গতিকে √5 অপৰিমেয় দেখুৱাতকে এই অংকটো তোমালোকৰ বেছি সহজ আগৰ নিচিনাকে আমি প্ৰথম লাইনটো একেই ৰাখিম যে বিৰুদ্ধভাৱে ধৰা হ'ল (3 + 2√5 পৰিমেয় ঠিক আছে যদি এখিনি পৰিমেয় হয় তেন্তে কি হ'ব তেন্তে 3 + 2√5 = কি হ'ব a/b হ'ব যত b not equal to 0 আৰু ab কেনেকুৱা সহমৌলিক মানে অখণ্ড সংখ্যা এতিয়া আমি কি কৰিম ইয়াত এনেকুৱা অংকবিলাক থাকিলে যেটো সংখ্যাৰ ওপৰত ৰুট ওভাৰ থাকিব বৰ্গমূল চিন থাকিব এইটো আমি সেপাৰেট কৰিম অকলে মানে এক্সট্ৰা কৰিম বাকি যি হয় এই সমীকৰণটোত আমি হুফালে লৈ যাম গতিকে প্ৰথমতে আমি দেখিলো এখিনিৰ লগত 3 প্লাস হৈ আছে আমি মাইনাস কৰি দিম মানে 2√5 আৰু 3 টো বৰ্ডাৰ পাৰ হ'ব পাৰ হৈ গৈ কি কাম কৰিব a/b -3 ইয়াত +3 আছিল গতিকে গৈ -3 হৈ গল তাৰ পাছত 2√5 আমাৰ ইয়াত হল ইয়াত কি হ'ব তলত 1 ধৰিলে b * 1b a * 1a -3 * b 3b ঠিক আছে তাৰ পাছত আমি এতিয়া কি কৰিম ইয়াৰ পৰা 2 আঁতৰ কৰি দিম গতিকে 2 টো পাৰ কৰাই নিলে আমাৰ কি হ'ব পূৰণ হৈ আছে গৈ হৰণ হ'ব তাৰ মানে বা ক্ৰস প্ৰডাক্ট কৰিলে আমাৰ কি হ'ব ইয়াৰ তলত 1 এটো লগত এটো পূৰণ হ'ব মানে 2 গৈ b লগত পূৰণ হ'ব √5 অকলে থাকি গল আমাৰ উদ্দেশ্যটো এটোই আছিল গতিকে a - 3b ওপৰত থাকিলে আৰু তলত হৈ গল 2b ঠিক আছে গতিকে এইখিনিতে প্ৰায় অংকটো হৈ গল এতিয়া আমি ইয়াত কি দেখিলো √5 কাৰ লগত সমান হৈছে আমাৰ এইখিনিৰ লগত সমান হৈছে এতিয়া এইখিনিতনো কি বস্তু আছে আমি চাওচোন a হল এটা অখণ্ড সংখ্যা a b -3 তিনিও এটা কি অখণ্ড সংখ্যা b হল এটা অখণ্ড সংখ্যা 2 এটা অখণ্ড সংখ্যা 3 এটা অখণ্ড সংখ্যা গতিকে আমি ইয়াত দেখিলো a b ইয়াত আছে 3 2 এই গোটেই কেইটা কি অখণ্ড সংখ্যা গতিকে এইখিনিত আমি এই যোগ বিয়োগখিনি যদি আমি কৰো পূৰণ হৰণখিনি যদি কৰো a আৰু b এর মান কিবা কিবি বহুৱাই তেন্তে আমি কি পাম এটা পৰিমেয় সংখ্যা পাম কথাটো বুজিছানে এইখিনি ৰিজাল্ট হল এটা পৰিমেয় তাৰ মানে এটো পৰিমেয় হয় না নহয় গতিকে তো আমি এতিয়া পাতিম যেহেতু a b অখণ্ড সংখ্যা
সংখ্যা গতিকে a এইখিনি a minus 3b আৰু 2b এইখিনি কি হ'ব এটা পৰিমেয় সংখ্যা হ'ব কাৰণ এইখিনি p by q আকৃতিত হ'ব গতিকে এইখিনি হ'ল পৰিমেয় অৰ্থাৎ এইখিনি যেতিয়া পৰিমেয় পালো মানে √5 ৰ লগত সমান গতিকে √5 কি অৰ্থাৎ √5 পৰিমেয় ঠিক আছে এইখিনি লৈকে এতিয়া আমি পালো কিন্তু এতিয়া আমাৰ কথাটো কি হৈ গল আমি এটো চেপ্টাৰতে আগৰ অংকটোত 1 নম্বৰ অংকটোত দেখুৱালো যে √5 কি অপৰিমেয় কিন্তু ইয়াত আমি কি পালো √5 পৰিমেয় বুলি পালো গতিকে কথা দুটা বিৰোধ কৰিছে গতিকে √5 equal to পৰিমেয় ঠিক আছে এই উক্তিয়ে কোনটো উক্তিক বিৰোধ কৰিছে যে আমি আগত পাই আইছিলো √5 যে অপৰিমেয় হয় আমি সেই কথাটো আগত উপপাদ্য হিচাপে শিকি আইছো গতিকে সেই উক্তিক কি কৰিলে বিৰোধ কৰিছে তাৰ মানে কিয় বিৰোধ কৰিছে জানানে তাৰ মানে আমাৰ এখিনি এনেকে উল্টাকে গলে গৈ গৈ আমি দেখিলো মেইন গুৰিটো ক'ত আছে আমাৰ ইয়াত ধৰা হল এইখিনি কি পালো পৰিমেয় পালো এইটোই হল আমাৰ গুৰি মানে এইটো যদি আমি অপৰিমেয় বুলি ধৰিলোতেন তেতিয়া আমাৰ এই সমস্যাটো নহলেহেতেন গতিকে আমাৰ ধৰাটোৱে ভুল হৈছে মানে উল্টাটো আমি বিপৰীতটো ধৰিলো 3 + √5 পৰিমেয় গতিকে আসলতে এটো অসত্য গতিকে আমি কি সিদ্ধান্ত লব পাৰি যে 3 + 2√5 এটো কি এটা অপৰিমেয় সংখ্যা বা এটো এটা অপৰিমেয় গতিকে এনেকুৱা ধৰণৰ বাকি যে কেটা 3 নম্বৰত আছে একেটাও একে ধৰণে আমি কৰিম ছাত্ৰ ছাত্ৰীসকল তাৰ পাছত 3 নম্বৰৰ প্ৰথমটো কি দিয়া আছে দেখুৱা যে 1/√2 অপৰিমেয় গতিকে আগৰ নিচিনাকৈ আমি ধৰিলাম বিৰোধভাৱে ধৰা হল 1/√2 কি পৰিমেয় বুলি ধৰি ললো গতিকে যেহেতু এটো পৰিমেয় হল তেন্তে আমি কি লিখিব পাৰি তেন্তে 1/√2 is equal to a/b যত আমাৰ a b কেনেকুৱা b 0 হ'ব নোৱাৰিব আৰু a, b কেনেকুৱা সহ মৌলিক ঠিক আছে গতিকে আগৰ নিচিনাকৈ আমি এতিয়া কি কৰিম এই √2 সেপাৰেট কৰিম √2 সেপাৰেট কৰিলে আমাৰ কি হ'ব ক্ৰস পূৰণ কৰি দিলে আমাৰ কি হ'ব √2 ইয়াত গুছি গল a ইয়াত আহি গল b ইয়াত আহি গল তাৰ মানে b / a is equal to √2 তাৰ মানে √2 is equal to b / a ঠিক আছে গতিকে আমি এইটোৱে পালো গতিকে ইয়াত আমি দেখিলো a আৰু b কি অখণ্ড সংখ্যা তেন্তে এইখিনি হল এটা কি এই বক্সৰ ভিতৰখিনি আমি কি পালো পৰিমেয় গতিকে পৰিমেয় এটা বস্তুৰ লগত আমাৰ √2 সমান হৈছে তাৰ মানে আমি কি গম পালো √2 কি হ'ব √2 পৰিমেয় গতিকে √2 কি হ'ব অৰ্থাৎ √2 পৰিমেয় হ'ব কিয় হ'ব কাৰণ এইখিনি হল পৰিমেয় তাৰ লগত √2 সমান হৈছে পৰিমেয় গতিকে যেহেতু আমি দেখিলো যে এই উক্তিটোৱে কোনটো উক্তিয়ে যে √2 পৰিমেয় এই উক্তিটোৱে আমাৰ এটা উক্তিক বিৰোধ কৰিব কোনটো কাৰণ আমি আগত শিকি আহিছো যে √2 অপৰিমেয় গতিকে এই কথাটোক বিৰোধ কৰিছে কাৰণ √2 ইয়াত হল পৰিমেয় ইয়াত হল অপৰিমেয় বিৰোধ কৰিছে গতিকে এটো বিৰোধ কৰিব গতিকে আমি এটা সিদ্ধান্ত লব পাৰি যে ইয়াত যেহেতু বিৰোধ কৰিছে গতিকে আমাৰ ইয়াত ধৰাটোৱে গণ্ডগোল হৈছে মানে 1/√2 আমি পৰিমেয় ধৰাটোৱে আমাৰ ভুল হৈছে গতিকে কি হ'ব 1/√2 এটা অপৰিমেয় সংখ্যা হ'ব 2 নম্বৰত কি দিয়া আছে 7√5 অপৰিমেয় বুলি দেখাব লাগে গতিকে আমি বিৰুদ্ধভাৱে ধৰা হল ধৰিম 7√5 আমাৰ কেনেকুৱা পৰিমেয় সংখ্যা তেন্তে 7√5 কাৰ লগত সমান হ'ব a/b ৰ লগত যত b ≠ 0 আৰু ab সহমৌলিক অৰ্থাৎ
অৰ্থাৎ এটো কি হ'ব আমি এতিয়া কি কৰিম ইয়াত √5 টো ৰাখি দিম √5 ইয়াত ৰাখি দিলো a বাই এটো কি হ'ল 7 তলত আহিলে মানে 7b গতিকে আমি এইখিনিত দেখিলো কি আছে a আছে 7 আছে কমা b আছে এই কেটা কি এটা অখণ্ড সংখ্যা সহমৌলিক সংখ্যা গতিকে এই সংখ্যাখিনি যদি আমি এটা সমাধান কৰো তেন্তে এই বস্তুটো আমাৰ কি হৈ যাব এটা পৰিমেয় হৈ যাব পৰিমেয় কেনেকৈ হল মানে p বাই q আকৃতিত প্ৰকাশ কৰিব পাৰিম গতিকে এটো হৈ গল আমাৰ পৰিমেয় অৰ্থাৎ a আৰু b অখণ্ড সংখ্যা তেন্তে a বাই 7b হ'ব এটা পৰিমেয় ঠিক আছে তাৰ মানে এখিনি হল পৰিমেয় এতি ইয়াত মিলাই চাওচোন a বাই 7b কাৰ লগত সমান হৈছে √5 ৰ লগত গতিকে এইখিনি যদি পৰিমেয় হৈছে মানে √5 কি হ'ব পৰিমেয় হ'ব গতিকে √5 আমি কি পাম পৰিমেয় পাম এতিয়া চোৱাচোন যে √5 পৰিমেয় √5 পৰিমেয় এই উক্তিটোৱে আমি আগত শিকি অহা এটা উক্তি যেটো আছিল কি √5 অপৰিমেয় এইটো কি কৰিছে বিৰোধ কৰিছে কৰা নাই জানো ইয়াত হল √5 পৰিমেয় ইয়াত হল √5 অপৰিমেয় দুটা কমপ্লিট বিপৰীত কথা গতিকে এই গণ্ডগোলটো কিয় হৈছে জানানে কাৰণ আমি ধৰিছিলো 7√5 পৰিমেয় বুলি ধৰিছিলো গতিকে হেই কাৰণে ইয়াত গণ্ডগোলটো ওলালে গতিকে আমি এটো ধৰিব নোৱাৰিম হেই কাৰণে আমি কি সিদ্ধান্ত লব পাৰিম যে 7√5 এটা অপৰিমেয় সংখ্যা ঠিক আছে ছাত্ৰ ছাত্ৰীসকল তাৰ পাছত 3 নম্বৰটো চোৱা কি দিয়া আছে দেখুৱা যে 6 + √2 অপৰিমেয় গতিকে আমি ইয়াত আগৰ নিচিনাকৈ বহাই যাম গতিকে বিৰুদ্ধ ভাৱে আমি ধৰিম যে 6 + √2 পৰিমেয় তেন্তে কি হ'ব আমাৰ 6 + √2 এনেকুৱা a বাই b ৰ আকৃতি হ'ব যত b = not equal to 0 ab সহমৌলিক হ'ব তেতে 6 + √2 = a বাই b তাৰ মানে এতিয়া আমি ৰুট ওভাৰ থকা সংখ্যাটো এক্সট্ৰা কৰিম √2 ইয়াত ৰাখি দিলো ইফালে আছিল a বাই b এইফালৰ পৰা 6 আহি জয়েন কৰিলে যেটো সমান চিন পাৰ হ'ল -6 হ'ল গতিকে এটো যদি আমি √2 এটা সমাধান কৰো তলত 1 ধৰি কিমান হ'ব তলত হ'ব b ওপৰত হ'ব a - 6b গতিকে আমি ইয়াত দেখিলো কি সংখ্যা আছে এইখিনিত আমি কি দেখিলো এইখিনিত আছে আমাৰ এটা a আছে b আছে আৰু 6 আছে এইখিনি সংখ্যাই যোগ বিয়োগ পূৰণ হৰণ কিবা কিবি হৈ আছে গতিকে এই কেটা কি এটা অখণ্ড সংখ্যা এইখিনি এটা অখণ্ড সংখ্যাবিলাক যোগ কৰিলে আমি কি p বাই q আকৃতিৰ এটা সংখ্যা পাম অৰ্থাৎ এইখিনি কি হৈ যাব তেতিয়া এটা পৰিমেয় সংখ্যা হৈ যাব তাৰ মানে যেহেতু a b 6 এটা অখণ্ড সংখ্যা তেন্তে আমি এইখিনি সমাধান কৰিলে কি পাম a - 6b আমি কি বুলি ক'ব পাৰিম 6b বাই b is equal to এটা পৰিমেয় সংখ্যা বুলি কৈ দিম ঠিক আছে এতিয়া এইখিনি হল এটা পৰিমেয় তাৰ লগত √2 সমান হৈছে তাৰ মানে √2 কি হৈ গল পৰিমেয় হৈ গল গতিকে এটো কি হৈ গল অৰ্থাৎ আমি ক'ব পাৰি √2 পৰিমেয় কিন্তু আগত আমি শিকি আইছিলো কি যে √2 এই উক্তিটোৱে √2 পৰিমেয় ইয়াত পালো আমি এই উক্তিটোৱে আগত আমি শিকি অহা √2 অপৰিমেয় এই উক্তিটো কি কৰিলে বিৰোধ কৰিলে অৰ্থাৎ বিৰোধ কৰিলে কেলে কাৰণ আমি ধৰিছিলো 6 + √2 পৰিমেয় বুলি ধৰিলো গতিকে এই দুইটা সম্পূৰ্ণ বিপৰীত কথা গতিকে আমি এটো ধৰিব নোৱাৰিম যে 6 + √2 পৰিমেয় বুলি ধৰিব নোৱাৰিম গতিকে আমি সিদ্ধান্ত লব পাৰিম এতিয়া যে 6 + √2 এটা অপৰিমেয় সংখ্যা ঠিক আছে গতিকে এইটো অনুশীলনীত এইকেইটা অংক আছিল গতিকে আমি তাৰ পাছৰ ভিডিওত আমি লৈ আহিম 1.4 অনুশীলনী গতিকে চাই থাকিবা ষ্টাডি হাৰ্ট অনলাইন এডুকেশ্যন থ্যাংক ইউ